নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ পুনৰবাৰ স্বাগতম জনাইছো। ডিব্ৰুগড় ইউনিভাৰ্চিটি বিএড এন্ট্ৰেন্স 2026 অনুষ্ঠিত হৈ গ'ল 4 জুলাই 2026 তাৰিখে। আজি সেই পেপাৰখন আমি চাম, আনসাৰ কি, লগত এনালিসিস কৰিম গোটেই পেপাৰখন, প্ৰত্যেকটো প্ৰশ্ন আমি চাম। তাৰোপৰি উই আৰ একাউণ্টেবল টু ইউ, কাৰণ আমি যোৱা 3-4 মাহ ধৰি প্ৰত্যেকটো ভিডিঅ'ৰ জৰিয়তে গাইডবুক এখন চেল কৰিবলৈ চেষ্টা কৰিছিলোঁ। সো যেহেতু এই চেষ্টাটো চলোৱা হৈছিল বা গাইডবুক সেল কৰা হৈছিল বুলিয়ে কওঁ, সো উই আৰ একাউণ্টেবল টু ইউ টু আনসাৰ ইউ। আমি তোমালোকক আনসাৰ দিব লাগিব যে গাইডবুকখনৰ পৰা কি প্ৰশ্ন আহিল নাহিল, অনেষ্ট আনসাৰ দিব লাগিব। ঠিক আছে, সো দুয়োটা মিলাই ফেলে আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰিছো। গতিকে আহা আমি আৰম্ভ কৰোঁ। প্ৰথমতে আমি কুৱেশ্যন পেপাৰখন এবাৰ চকু ফুৰাই লওঁ, তাৰপিছত আমি প্ৰত্যেকটো প্ৰশ্নত এটা এটাকৈ যাম। সো এইখন আমাৰ সেট এ, ঠিক আছে। দিস ইজ দ্য সেট এ। এই ধৰণে প্ৰশ্নখন আছে, ষ্টুডেণ্ট এজনে পিডিএফটো পঠাইছে, থেংক ইউ, যথেষ্ট ধন্যবাদ। বাকী আমি আৰম্ভ কৰিবলৈ লৈছো, ঠিক আছে। আমি এই প্ৰশ্নসমূহ স্ক্ৰীনশ্বট লৈ ফেলে আমি এই ধৰণে স্লাইডত ভৰাইছো আৰু স্লাইডৰ জৰিয়তে আমি আৰম্ভ কৰিম। প্ৰথমটো প্ৰশ্ন লৈ লৈছো, কুৱেশ্যন নাম্বাৰ 1, ঠিক আছে। সো কুৱেশ্যন নাম্বাৰ 1 কিহৰ ওপৰত গণিত? কুৱেশ্যন নাম্বাৰ 1 হৈছে ট্ৰেইন আৰু পলৰ ওপৰত গণিত। আৰু এই ধৰণৰ গণিতৰ গাইডবুকৰ এটা চেপ্টাৰ আছিল, সিমিলাৰ প্ৰশ্ন ৰিপিট হৈছে, ঠিক আছে। গাইডবুকত এই তলত যিবোৰ দেখা পাম সেইবোৰ আমাৰ গাইডবুকত যদি আছে তলত আমি ইনক্লুড কৰিছো, আৰু ওপৰত হৈছে মেইন যিটো পৰীক্ষাত অহা প্ৰশ্ন। সো প্ৰথম প্ৰশ্ন, আ ট্ৰেইন 120 মিটাৰ লং passes a pole in 6 seconds. What is the speed of the train? So speed কেনেকে উলিয়াই? স্পিড মানে হৈছে ডিস্টেন্স বাই টাইম। ডিস্টেন্স কিমান? 120 আৰু টাইম কিমান? 6 সেকেন্ড, ঠিক আছে। কিন্তু এইটো আমি মিটাৰ পাৰ সেকেন্ডতহে ওলাব। প্ৰশ্নত সুধিছে যে কিলোমিটাৰ পাৰ আৱাৰত কি হ'ব? কিলোমিটাৰ পাৰ আৱাৰত উলিয়াবৰ কাৰণে আমি কি কৰিম? 120 মিটাৰ হৈ আছে নহয়, মিটাৰটোক কিলোমিটাৰত নিবলৈ 1000 দি হৰণ কৰিব লাগিব। হৰণ কাৰণে তলত লিখিছো, আৰু 6 সেকেন্ড হৈ আছে, ইয়াক যদি আমি আৱাৰত নিওঁ ইয়াক হৰণ কৰিব লাগিব। হৰণ যিহেতু ওপৰত লিখিছো 60 into 60, এইখিনি ক্যালকুলেশন কৰিলে আমাৰ আনসাৰ আহি যাব। এটা দুটা তিনটা শূন্য, 1 2 তিনটা শূন্য, 6 আৰু 6 আমি কাটি দিলো। ওপৰত কি থাকিল? 12 6 গুণ 72, 72 কিলোমিটাৰ পাৰ আৱাৰ ইজ দ্য আনসাৰ। অপশন বি ইজ দ্য ৰাইট আনসাৰ। গাইডবুকৰ তোমালোকে ট্ৰেইন প্ৰবলেমছ অন ট্ৰেইন সেই চেপ্টাৰটো উলিয়াই চাবা, সিমিলাৰ কুৱেশ্যন দেখিবলৈ পাবা। নেক্সট প্ৰশ্ন, the average of 5 number is 28. If one number is excluded, the average becomes 25. The excluded number is অলপ 1% to বঢ়াই কোৱা নাই। এভাৰেজ চেপ্টাৰ খোলা গাইডবুকৰ কুৱেশ্যন নাম্বাৰ 22 চোৱা, সেম প্ৰশ্ন, খালি আমাৰ গাইডবুকখনত 27 বুলি আছে, ভ্যালুটো চেঞ্জ কৰি এক বঢ়াই দিছে 25। বাকি ইফাল ইফালৰ ভ্যালুও সেম, ডিটটো সেম, ঠিক আছে। সো আমি সলভ কৰো। The average of 5 number is 28. পাঁচটা নাম্বাৰৰ এভাৰেজ কিমান? 28. if one number is excluded, ঠিক আছে। কেনেকে সলভ কৰিম? পাঁচটা নাম্বাৰ আছে, মুঠ কিমান হ'ব? 5 into 28। এটা নাম্বাৰ এক্সক্লুড কৰিব লাগে, উলাই দিব লাগে, -x কৰি দিলো। এতিয়া নাম্বাৰ কেইটা থাকিল? 4টা। ইহঁতৰ যদি এভাৰেজ উলিয়াও, নতুন এভাৰেজ আমি কিমান পাওঁ? 25 পাওঁ। দ্য এক্সক্লুডেড নাম্বাৰ ইজ, x ৰ ভ্যালু উলিয়াই দিলে আমাৰ আনসাৰ আহি যাব। 5 into 28 কিমান হ'ব? 8 5 গুণ 40ৰ শূন্য, হাতত থাকিল 4, 5 2 গুণ 10, 10 4 14, -x, আৰু 4 into 25 কৰিলে আমাৰ 100 আহি যাব, ঠিক আছে। সো x ইকুয়াল টু কিমান হ'ব? 140 ৰ পৰা 100 গলে 40 থাকি যাব। x ইকুয়াল টু 40, সো আনসার ইজ 40। অপশন সি ইজ দ্য ৰাইট আনসার। ক্লিয়ার? নেক্সট কুৱেশ্যন, চোৱা, টাইম এণ্ড ৱৰ্কত যাবা, সিমিলাৰ কুৱেশ্যন। ইয়াত কি লিখা আছে? a and b can do a piece of work in ইমান এণ্ড ইমান ডেজ, আৰু কেইদিনমান পিছত a গুচি যায়। সেম প্ৰশ্ন চোৱা, a and b can do a work in 15 and 10 days. স্টার্ট আৰম্ভ একেলগে কৰে আৰু দুদিন পিছত বি গুচি যায়। এই কামটো অকলে কিমান দিনত, বাকি ৰিমেইনিং কামখিনি কিমান দিনত? সিমিলাৰ কুৱেশ্যন, ওকে। ভ্যালু অলপ অলপ চেঞ্জ কৰি দিছে। সো কুৱেশ্যন নাম্বাৰ 3 আমি আৰম্ভ কৰো। কি কৈছে? এ কিমান দিনত কৰে? এই কামটো 12 দিনত কৰে। বি এই কামটো কিমান দিনত কৰে? 15 দিনত কৰে। সো টোটেল ওয়ার্ক কিমান আছে? 12 আৰু 15ৰ এলসিএম হৈ গল 60। 60ক 12 দি হৰণ কেইবাৰ যায়? 12 5 গুণ 60। সো প্ৰত্যেক দিনাই এ কিমানটাকে কাম কৰে? 5টাকে কাম কৰে। আৰু 60ক 15 দি হৰণ কৰিলে 4, প্ৰত্যেক দিনাই বি এ 4টাকে কাম কৰে। আৰু টোটেল ওয়ার্ক কিমান আছে? আমাৰ 60 আছে। কৈছে they work together for 5 days, then a leaves. 5 দিনত কিমান কাম কৰিব? a plus b একেলগে 5 দিনত কিমান কাম কৰিব?
5 ইনটু 5 ইনটু একদিনত একেলগে কিমান কৰে এ কৰে 5 বি এ কৰে 4 5 4 9 একেলগে থাকিলে তাহাঁতে একদিনত 9টাকে কাম কৰে 5 দিনত কিমান কাম কৰিব 45টা কাম কৰিব তো ৰিমেইনিং ৱৰ্ক কিমান কিমান কাম ৰৈ গ'ল টোটেল কাম আছিল 60 45টা কৰিলে তো ৰিমেইনিং ৱৰ্ক হৈ গ'ল 15 এই ৰিমেইনিং ৱৰ্কখিনি বি এ অকলে কৰিব লাগিব তো বি কিমান দিনৰ সময় লাগিব 15 ডিভাইডেড বাই বি এ একদিনত কিমান কৰে 4টাকে কাম কৰে 15 ডিভাইডেড বাই 4 দ্যাট ইজ বি এ অকলে কৰিলে 3.75 ডেজ ইমানখিনি সময় বিক লাগিব অপশন বি ইজ দ্য ৰাইট আনসাৰ নেক্সট কোৱেশ্চন A shopkeeper offers a discount of 10% on the market price of an item and still gains 20%. If the market price is 600, then the cost price is market price 600 টকা তো কিমানত বিক্ৰী কৰিছে 600 টকা মার্কেট প্রাইস হি সেলিং কিমানত কৰিছে মার্কেট প্রাইসত 10% হি ডিসকাউন্ট দি দিছে 600 টকাৰ পৰা 610% 60 তো সেল কিমানত কৰিছে 540 টকাত সেল কৰিছে এতিয়া কৈছে 540 টকাত সেল কৰোতেও হি 20% লাভ পাইছে ঠিক আছে সো কস্ট প্রাইস যদি 100 টকা হয় 20% লাভ লৈ ফেলে সেলিং প্রাইস কিমান হ'ব 120 টকা হ'ব 20 দি কাটি দিলো 5 বাৰ যায় 20 দি কাটি দিলো 6 বাৰ যায় কস্ট প্রাইস 5 টকা হলে সেলিং প্রাইস কেই টকা হয় 6 টকা হয় বাট একচুয়ালি সেলিং প্রাইস কিমান আছে 540 টকা তো 6 ইউনিট ইকুয়াল টু কিমান 6 ইউনিট মানে ইয়াত সেলিং প্রাইস আছিল 6 ইউনিট ইকুয়াল টু 540 তো দেয়ারফর 5 ইউনিট আমাক কস্ট প্রাইস লাগে 5 ইউনিট মানে কিমান হ'ব 540 ডিভাইডেড বাই 6 ইনটু 5 ঠিক আছে দিস এটো কৰিলে আমাৰ আনসাৰ আহি যাব 6 দি 54 কিমান বাৰ যায় 9 বাৰ যায় শূন্য থাকিল 9 5 গুণ 45 আৰু শূন্য 450 is the right answer option A is the right answer let's move on to the next question how many terms are there in this series এই সিরিজটো এপি নহয় এটো কি সিরিজ জিপি সিরিজ কারণ 2 2 গুণ 4 4 2 গুণ 8 8 দুগুণ 16 16 দুগুণ 32 এই ধৰণে আগবাঢ়িছে সিরিজটো সো এইটো হৈছে আমাৰ জিপি সিরিজ এপি সিরিজ নহয় জিওমেট্রিক প্রোগ্রেশন জিওমেট্রিক প্রোগ্রেশনৰ এ এন এন টার্মটো কেনেকৈ ওলাই এ এন ইকুয়াল টু এ প্লাস আর টু দি পাওয়ার এন মাইনাস এ আর আছিল নেকি অকল আর আছে এ প্লাস নহব ইয়াত এ সেকেন্ড এ প্লাস নহয় এ ইনটু হ'ব হা এ ইনটু আর টু দি পাওয়ার এন মাইনাস 1 সো এ এন কিমান 4096 4096 ঠিক আছে এ কিমান এ মানে ফার্স্ট টার্মটো হৈছে 2 আৰু ৰেশিও কিমান 4 ডিভাইডেড বাই 2 কৰিলে 2 পাম ঠিক আছে n minus 1 so 4096 equal to 2 আৰু 2 to the power n minus 1 এইখিনি কৰিলে আমি 2 to the power n পাম আৰু 4096 মানে হৈছে 2 to the power 12 আৰু 2 to the power n so n equal to কিমান পাই গলো 12 পাই গলো ঠিক আছে so how many terms are there 12টা টার্ম আছে n equal to 12 মানে 12 terms are there next question the digit in the unit place of the square of the least odd composite number composite number কোনবোৰ composite number বোৰ কেনেকুৱা নাম্বাৰ হ'ব লাগিব যেনেকে মানে দুটাতকে যাৰ বেছি উৎপাদক থাকে দুটাতকে বেছি ফেক্টৰ দুটা ফেক্টৰ যদি থাকে 1 আৰু নাম্বাৰটো নিজে তেতিয়াহলে সেইবোৰ আমাৰ প্ৰাইম নাম্বাৰ হৈ যায় তো দুটাতকে যদি বেছি উৎপাদক আছে সেইবোৰ কি হৈ যাব আমাৰ কম্পোজিট নাম্বাৰ হৈ যাব যেনেকে 6 6ৰ কোন কোন উৎপাদক বা ফেক্টৰ আছে 1 আছে 2 আছে 3 আছে তাৰ পিছত কি আছে আমাৰ 4 নাই 5 নাই 6 আছে ডাইৰেক্ট নিজে সো দুটাতকে বেছি আছে these are composite numbers আমাক কেনেকুৱা কম্পোজিট নাম্বাৰ লাগে অড কম্পোজিট নাম্বাৰ লাগে অড নাম্বাৰ কোনবিলাক আৰু আটাইতকৈ সৰু অড কম্পোজিট নাম্বাৰ কোনটো হ'ব অড নাম্বাৰ কোনবিলাক 1 হ'ব 3 হ'ব 5 হ'ব 7 হ'ব 9 হ'ব 1 কম্পোজিট নাম্বাৰ হয় নেকি 1 is not a composite number কাৰণ ইয়াৰ 1ৰ কেইটা ফেক্টৰ মাত্ৰ এটাই ফেক্টৰ এটাতকে মানে দুটাতকে বেছি ফেক্টৰ হ'ব লাগিব 3 5 7 এইবোৰটো আমাৰ প্ৰাইম নাম্বাৰ হৈ গ'ল সো লিষ্ট আটাইতকৈ সৰু কম্পোজিট নাম্বাৰটো হৈছে 9 এতিয়া 9ক যদি আমি স্কয়াৰ কৰি দিও কি পাও 81 পাও আৰু ইউনিট ডিজিটত কি আছে 1 আছে সো অপশন বি ইজ দ্য ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো চোৱা আৰু তোমালোকে তলৰ স্লাইডখন তলৰ যেটো কাট আউট আছে এটো তোমালোকে মন কৰা ditto same not even a single digit is changed চোৱা মন কৰা the smallest number এটো আমাৰ গাইডবুকত আছে এটো আমাৰ গাইডবুকত আছে the smallest number to be added to 1000 so that the sum is exactly divisible by 45 এটো আজি কোৱেশ্চনত আহিছে ditto same এটা সিঙ্গেল ডিজিটো ইফাল ইফাল হোৱা নাই এটো কোৱেশ্চনত ঠিক আছে ওকে কেনেকৈ উলিয়াম আমি এটো
the smallest number to be added to 1000 so 1000 ৰ লগত কি এনেকুৱা এটা সংখ্যা আমি যোগ কৰিব লাগিব যাতে সংখ্যাটো 45 এৰে এক্স্যাক্টলি ডিভিজিবল হৈ যায় সো আমি এটা কাম কৰো 1000 ৰ লগত 45 টো যোগ কৰি চাও 1045 হল ইয়াক আমি 45 এৰে হৰণ কৰি দিও কিমান বাৰ যাব দুবাৰ গলে 90 হ'ব 90 হলে 14 এটা বাছি ৰব তাৰপিছত তিনিবাৰ দি চাও 135 হ'ব 135 হলে 10 এটা বাকি ৰব ৰিমাইন্ডাৰ 10 এটা বাকি ৰব 1045 ক 45 দি হৰণ কৰোতে 10 এটা বাকি ৰয় তো 45 দি 1045 ক হৰণ নাযায় কিয় নাযায় কাৰণ 10 এটা বাকি ৰয় সেই বাকি ৰোৱাটো যদি আমি বাদ দি দিও আমি পাম 1035 1035 নাম্বাৰটো 45 এৰে হৰণ যাব আমাক প্ৰশ্নটো উল্টাকে সুধিছে যে 1000 ৰ লগত কি যোগ কৰিলে এনেকুৱা এটা সংখ্যা পাম যিটোক নেকি 45 এৰে হৰণ যাব সো কি যোগ কৰিব লাগিব 35 যোগ কৰিব লাগিব অপচন বি ইজ দ্য ৰাইট আনসাৰ নেক্সট কোৱেশ্চন a number is increased by 25% then decreased by 20%. Similar question was also there in our guidebook. ঠিক আছে নাম্বার আমি 25% বৃদ্ধি কৰিলো প্ৰথমতে 25% বৃদ্ধি কৰা মানে তলত 100 লিখিলো ওপৰত লিখিলো 125 and decreased by 20% 20% decrease কৰা মানে তলত 100 লিখিলো অৰিজিনাল 100 20% decrease কৰা মানে কি 80 হৈ গল নেট চেঞ্জ কি হ'ব চাও 25 দি কাটি দিলো 5 বাৰ যায় 25 দি কাটি দিলো 4 বাৰ যায় 4 দি 80 কাটি দিলো 20 বাৰ যায় 20 দি 100 কাটি দিলো 5 বাৰ যায় পাছে পাছে কাটি দিলো ওভাৰঅল কি থাকিল 1 থাকিল মানে নো চেঞ্জ কোনো ধৰণৰ চেঞ্জ নাপাও অপচন এ ইজ দ্য ৰাইট আনসাৰ এটা ট্ৰায়াঙ্গল আছে এবিসি ঠিক আছে এবিসি এটা ট্ৰায়াঙ্গল আছে এ বি সি কৈছে কি যে a is greater than angle b by 10 degree a equal to কিমান b plus 10 এটা আমাক কৈছে and angle b is greater than c by 10 degree angle b equal to কি c কে 10 ডিগ্ৰী ডাঙৰ ঠিক আছে the value of angle b ৰ value কিমান সুধিছে triangular আমি property জানো angle a plus b plus c is equal to how much it is 180 degree so a equal to কি হ'ব b plus 10 যেহেতু b উলিয়াব লাগে গোটেই a b c সবকে আমি b ৰ টাৰ্মছত লৈ যাও a equal to b plus 10 b equal to b এ থাকিব c আমি b ৰ টাৰ্মছত লৈ গলে কি পাম c equal to b minus 10 পাম so c ৰ জায়গাত লিখিম b minus 10 equal to 180 degree minus 10 plus 10 cancel কেইটা b আছে তিনটা b আছে 3b equal to 180 degree ঠিক আছে so b is equal to 180 3d হৰণ কৰিলে 60 degree option d is the right answer next question 40% of a number is equal to 40% of a number 40% মানে তলত এইটো ঠিক আছে of a number ইয়াত এটা x লিখি দিলো is equal to 4/5 of another number টোক আমি y বুলি কলো the ratio between the numbers কেনেকৈ উলিয়াম 20 দি কাটি দিলো দুবাৰ যাব 20 দি কাটি দিলো 5 বাৰ যাব এইটো পাছ আমি কাটি দিব পাৰো সো ওভাৰঅল আমি কি পালো 2x equal to 4y নাম্বাৰ দুটাৰ ৰেশিও সুধিছে x by y equal to কি হ'ব x ৰ লগত 2 এটা পূৰণ হৈ আছিল ন সো 2 ইয়াত তলত আহিব তেতিয়াহে ক্ৰস মাল্টিপ্লিকেশন কৰিলে 2x পাম 4 টো ওপৰত যাব আকৌ 2 দি হৰণ কৰি দিব পাৰো 2 দি হৰণ কৰিলে 2 সো ওভাৰঅল ৰেশিও আমাৰ কি আহিল 2:1 is the ratio option b is the right answer ঠিক আছে কমপ্লিট দ্য ফলোইং সিরিজ এই সিরিজটো মন কৰিব লাগে সিরিজটো যদি আমি উল্টাকে মন কৰো ইয়াতে যদি চাও কি হৈছে ইয়াতে 20 3 গুণ 60 লগত 2 এটা যোগ কৰিছে ইয়াত যদি আমি মন কৰো কি পাম 62 * 4 62 * 4 কৰিলে 6 4 গুণ 24 240 আৰু 2 4 গুণ 8 248 লগত 2 এটা যোগ কৰিলে 250 সো নিশ্চয় কি যে ইয়াত কি নাম্বার আছে ইয়াত যদি 9 নাম্বাৰটো থাকে 9 নাম্বাৰটো থাকিলে 9 * 2 2 9 গুণ 18 যোগ 2 ইয়াত কি হ'ব ইয়াতটো চাই লও 7 * 1 + 2 ঠিক আছে যেটো নাম্বার আছে * 1 + 2 * 2 + 2 * 3 + 2 * 4 + 2 এফালে মিলাই সোৱা * 5 + 2 পাবা অপশন এ ইজ দ্য ৰাইট আনসার in a north facing row of NCC cadets Simi is ninth from the left Simi নামৰ ছোৱালীজনী এটা বহিছে Simi তো তাইৰ পজিশন কিমান 9 নম্বৰ পজিশনত আছে কোন ফালৰ পৰা 9 নম্বৰ from left ঠিক আছে এটো সাইডৰ পৰা 9 নম্বৰ পজিশনত আছে and Iliana is 12 from the right so right পৰা যদি আমি আহো
ইলিয়ানা ছোৱালীজনী ইয়াতে কৰবাত বহিছে তাইৰ পজিশনটো কিমান 12th কৰ পৰা from right side পৰা there are 5 cadets between Simi and Tajmim who is equidistant to Iliana so Simi আৰু তাজবিমৰ মাজত কেইটা ক্যাডেট আছে সিমি আৰু তাজবিমৰ মাজত কেইজন মানুহ আছে 5 জন মানুহ আছে আৰু তাজবিমটো ইজ ইকুইডিস্টেন্ট ফ্ৰম ইলিয়ানা মানে সিমি আৰু তাজবিমৰ মাজত যদি 5 জন মানুহ আছে ইলিয়ানা আৰু তাজবিমৰ মাজতো কেইজন মানুহ থাকিব 5 জন মানুহে থাকিব সো আমাক সুধিছে find how many cadets are there in the row টোটাল কিমান হ'ব টোটাল ইফালৰ পৰা আহিলো সিমি লৈকে 9 জন পালো প্লাস মাজত আছে 5 জন তাজবিম নিজে এজন 6 জন এইটো হা আকৌ মাজত আছে 5 জন আৰু ইফালৰ পৰা আহিলে ইলিয়ানা লৈকে কেই নম্বৰ পায় 12 জন মানুহ পায় তো ইমান জন মানুহ টোটাল আছে 9 এ পাছে 14 14 একে 15 15 এ পাছে 20 20 এ 12 32 आंसर is option B 32 next question in a certain code language hunger and poverty remain is coded as nar gab jil mab people count poverty records is coded as abc gab xyz def কেনেকে কৰে এইবোৰ সোৱা এইটো আৰু এইটোৰ মাজত কমন ওয়ার্ড বিচাৰা এই দুইটাৰ মাজত কমন ওয়ার্ড কোনটো আছে পভাৰ্টি আছে দুইটা জায়গাতে কি আছে পভাৰ্টি আছে তো এতিয়া এই কোড দুটাৰ মাজত কমন ওয়ার্ড বিচাৰা নাৰ গাব জিল মাপ আৰু এবিসি গাব xyz def দুইটাতে আমি দেখিবলৈ পাইছো গাব কমন আছে তাৰ মানে পভাৰ্টি দুইটা সেন্টেন্সত পভাৰ্টি আছে দুইটা সেন্টেন্সত গাব আছে মানে বুজি পালো যে পভাৰ্টি মানে কি হয় পভাৰ্টি মানে গাব হয় ওকে এক সেন্টেন্সত যোৱা কাউন্ট ৰিমেইন আনচেঞ্জ ৰেকৰ্ডছ তো আগৰ সেন্টেন্সটো আকৌ ব্যাক হৈ যোৱা আগৰ সেন্টেন্সটো তুমি ৰেকৰ্ড দেখিবলৈ পাইছা আৰু নেক্সট সেন্টেন্সটো ৰেকৰ্ড দেখিবলৈ পাইছা সো এই দুটাৰ মাজত এবাৰ ৰিলেশন কি আছে xyz টো কমন আছে xyz কি আছে কমন আছে মানে ৰেকৰ্ড মানে আমি কি পাম ৰেকৰ্ড মানে আমি xyz পাম বুজিছা আকৌ চোৱা নেক্সট এইটো চোৱা people and poverty rate is coded as abc map for gap people আগৰটোৰ লগত কিবা মিলে নেকি কাউন্ট ৰিমেইন নিমিলে people এইটোৰ লগত মিলিব ঠিক আছে poverty count কি people count poverty records ইয়াত এইখিনি আছে হয়নে আৰু ইয়াত people and poverty rate দুইটাতে people আছে আৰু দুইটাত কমন কি আছে abc কমন আছে সো people মানে আমি কি পালো আমি abc পালো এই ধৰণে তুমি যদি উলিয়াই লোৱা মই হিন্টটো দি দিছো গোটেইখিনি নকৰো শর্ট কৰিব চেষ্টা কৰিছো সো ৰেট এন্ড ৰেকৰ্ডছ এইটোৰ কাৰণে তুমি অপশন সি 4 মাপ ডেফ এইটো পাবা ঠিক আছে হিন্টটো দি দিছো কেনেকৈ উলিয়াই শিমলা ইজ কোল্ডাৰ দেন অনলি উটি তো শিমলা উটিতকে ঠাণ্ডা আৰু অনলি উটিতকে ঠাণ্ডা ঠিক আছে তো শিমলাৰ আগফালে কোনবা নিশ্চয় আছে মুছৌৰী ইজ কোল্ডাৰ দেন মাউণ্ট আবু মুছৌৰী মাউণ্ট আবুতকে কোল্ডাৰ ঠাণ্ডা মুছৌৰী বেছি ঠাণ্ডা সেইকাৰণে এইফালে গ্ৰেটাৰ দেন দিছো সবৰে নিজৰ নিজৰ থিংকিং কোনবা এইফালেও দিব পাৰে বাট নট এজ কোল্ড এজ নাইনিতাল সো মুছৌৰী মাউণ্ট আবুতকেতো ঠাণ্ডা কিন্তু নাইনিতালতকে ঠাণ্ডা নহয় তাৰমানে নাইনিতাল বেছি ঠাণ্ডা ঠিক আছে দাৰ্জিলিং ইজ কোল্ডাৰ দেন শিমলা সো দাৰ্জিলিং শিমলাতকে কোল্ড বাট নট দ্য কোল্ডেষ্ট মানে দাৰ্জিলিঙৰ আগফালেও কোনবা আছে which among the following is the second coldest কোন হয় আমাক সুধিছে তো এটা বস্তু চোৱা এই স্টেটমেন্টটো আৰু এই স্টেটমেন্টৰ মাজত ৰিলেশন নাই মুছৌৰীও সেকেন্ড কোল্ডেষ্ট হ'ব পাৰে দাৰ্জিলিঙো হ'ব পাৰে সো দিস ক্যান নট বি ডিটাৰমাইন্ড যদি এই দুটা স্টেটমেন্টৰ মাজত কিবা এটা ৰিলেশন ডিল হয় আমাক আমি একেলগে এটা লাইনত বহাব পাৰিলো হয় কিন্তু এটা লাইনতো বহাব পৰা নাই সো দিস ক্যান নট বি ডিটাৰমাইন্ড অপশন ডি ইজ দ্য ৰাইট আনসাৰ ইয়াত চোৱা কি হৈ আছে এই দুটা আছে হয়নে ইয়াতেও এই দুটা আছে বাট কি হৈছে ইন্টাৰচেঞ্জ হৈছে ভালকে অবজাৰ্ভ কৰা ই ওপৰ ফালে গৈছে ই তল ফালে আহিছে দেখিছা
নেক্সট কি হৈছে এই দুটা তলত আহিছে আৰু এইবিলাক ওপৰত গৈছে নেক্সট কি হৈছে ইণ্টাৰচেঞ্জ হৈছে নেক্সট আকৌ কি হৈছে ইহঁত তলত আহিছে আৰু ই ওপৰত গৈছে এবাৰ কি হ'ব ইণ্টাৰচেঞ্জ হ'ব গোলটো ওপৰত আছে ন গোলটো এবাৰ তলত আহিব লাগিব ত্ৰিভুজটো এবাৰ ওপৰত যাব লাগিব ইকুৱেলটো ওপৰত আছে তলত আহিব আৰু এক্সটো ওপৰত যাব কোনটো অপশ্যনত এইটো আছে অপশ্যন ট্ৰায়াংগলটো ওপৰত গোলটো এইটো দেন এক্স দেন এইটো অপশ্যন এ ইজ দ্য ৰাইট আনসাৰ ঠিক আছে A, B, C, D, and E are 5 houses in a row. মক টেষ্টত এনেকুৱা ৰ বহুত কেইটা কৰাইছো হয়নে মনত আছে যদি A is to the north of B ঠিক আছে A B ৰ নৰ্থত আছে E is to the south of C and north of A so E টো A ৰ নৰ্থত আছে কিন্তু C ৰ পৰা সাউথত আছে B is to the north of D B টো D তকে নৰ্থত আছে so arrangementটো ওলাই গ'ল which house is in the middle মাজত কোন আছে নিশ্চয় A আছে option A a cube has all its faces painted red এটা কিউব এটা আছে গোটেই কিটা ফেস গোটেই কিউবটো বাহিৰৰ পৰা আমি কি কৰি দিলো ৰঙা কৰি দিলো তাৰপিছত ইয়াক আমি 64 স্মল কিউবত কাট কৰিম এই গণিতটো কৰাৰ নিয়মটো এনেকুৱা n কিউব ইকুৱেল টু 64 ঠিক আছে কিউবটো কেনেকৈ ওলাই লেংথ ব্ৰেথ আৰু হাইট so n cube equal to 64 n cube equal to 64 to কাৰ কিউব 4 কিউবৰ কিউব so n equal to কিমান পালো n equal to আমি পালো 4 ঠিক আছে কৈছে how many small cubes will have exactly two faces so তাৰ মানে কি এই কিউবটো কিটা আমি এনেকে চাৰিটা ভাগত কাট কৰিব লাগিব চাৰিওফালেদি নে কাট কৰি উলিয়াব লাগিব চাৰিটা ভাগত ঠিক আছে তো কাট কৰি উলিয়াৰ পিছত কিমানটা এনেকুৱা কিউব থাকিব য'ত য'ত নেকি দুখন ফেস কি কালাৰৰ থাকে আমাৰ দুখন ফেস য'ত নেকি ৰঙা কালাৰৰ থাকে টু ফেস থাকিলে ফৰ্মুলাটো হৈছে টু ফেসৰ ফৰ্মুলা n minus 2 into 12 n equal to কিমান পালো 4 4 minus 2 is 2 into 12 ঠিক আছে 2 into 12 that is 24 so 24 হৈ যাব আনসার নেক্সট জাম্বলড ওয়ার্ড দিয়া আছে এটো কিহৰ জাম্বলড ওয়ার্ড এলুমিনিয়ামৰ এটো কিহৰ ষ্টিলৰ এটো কিহৰ কপাৰৰ ইয়াৰ পৰা আমি কি লিখিম কপাৰ লিখিম কপাৰ ইয়াৰ পৰা কি লিখিম ষ্টিল লিখিম হয় ইয়াৰ পৰা এলুমিনিয়াম লিখিব পাৰিবা এলুমিনিয়াম ঠিক আছে এলুমিনিয়াম ইয়াৰ পৰা নিকেল লিখিব পাৰিবা নিকেল বাট এটো কি হয় দিস ইজ মংকি বান্দৰ মংকি তো তোমালোকে গমে পালা যে অড কোনটো হ'ব নিশ্চয় এই মংকিটো অড হ'ব এ ইজ দা অড P and Q are brothers ঠিক আছে P আৰু Q brothers R and S are sisters R আছে আৰু S আছে তাহাতে sisters হয় ঠিক আছে নো প্ৰবলেম নেক্সট কি কৈছে নেক্সট কৈছে the son of P is brother of S P ৰ এটা son এটা আছে এই sonটো আকৌ কি হয় S ৰ brother হয় ৰিলেশন আহি গল how Q is related to R R আৰু S কি আছিল ভনী আছিল so Q আৰু R ৰ মাজত ৰিলেশন কি হ'ব Q to R ৰ আঙ্কেল হ'ব অপশন D is the right answer a man walks 10 meter towards east eastৰ ফালে 10 মিটাৰ গৈছে ঠিক আছে then turns left and walks 5 meter left turn কৰিলে আৰু 5 মিটাৰ গ'ল then turns left again and walks 10 meter আকৌ left turn ললে আৰু 10 মিটাৰ খোজ কাঢ়িলে how far and in which direction is now from আৰম্ভণিৰ পৰা কোন ডাইৰেকশনত আছে প্ৰথম কথাটো নৰ্থ সাইডত আছে আৰু কিমান নৰ্থত আছে 5 মিটাৰ নৰ্থত আছে so option A is the right answer next question following are a few statements on teaching learning process ঠিক আছে টিচিং লাৰ্নিং প্ৰসেছৰ ওপৰত সো ধুনিয়াকে আমি পঢ়ি যদি যাও অলপ অপচন এলিমিনেট কৰিলে আমাৰ আনসাৰ আহি যায় সদায় টিচিং লাৰ্নিং প্ৰসেছত সো আমি পঢ়িবলৈ আৰম্ভ কৰো when students fail in a test it is the teacher who fails যেতিয়া student এটা টেষ্টত ফেইল হয় টিচাৰজন একচুয়ালি ফেইল হয় somewhat right but চাও আৰু অলপ আগুৱাই যাও every teaching must aim at ensuring
লাৰ্ণিং প্ৰত্যেক টিচিঙৰ এটা এইম থাকিব লাগে যে লাৰ্ণিং হ'বই লাগিব দেয়াৰ কেন বি টিচিং উইদাউট লাৰ্ণিং টেকিং প্লেচ এনেকুৱা টিচিং থাকিব পাৰে য'ত নেকি লাৰ্ণিং হোৱা নাই কামত নাহিব পাৰে ফ'ৰ্থ অপশ্যনটো চাওঁ দেয়াৰ কেন বি ন' লাৰ্ণিং উইদাউট টিচিং যদি টিচিং নহয় তাত লাৰ্ণিং থাকিবই নোৱাৰে দিছ ইজ আ ৰং ষ্টেটমেণ্ট এনেকুৱা নহয় যে অকল টিচিং হ'লেহে লাৰ্ণিং হ'ব লাৰ্ণিং কেন বি ফ্ৰম এনিহুৱেৰ লাইক ফ্ৰম এক্সপেৰিয়েঞ্চেছ আমি ফুৰিব গৈছোঁ এক্সাম দিব গৈছোঁ আমাক কোনোবাই ডাইৰেক্ট টিচিং প্ৰচেছটো কৰি থকা নাই কিন্তু আমি শিকি আছোঁ ইন দ্য মিন টাইম এক্সাম দিব গুৱাহাটীত অকলে গৈছোঁ অকলে চিটি বাছত মানুহক সুধি কেনে গুগল মেপ চাই ইফালৰ পৰা সিফাল গৈ নিজৰ চেণ্টাৰটো বিচাৰি উলিয়াইছোঁ কিবা এটা প্ৰব্লেম আহিছে বোলে মই এডমিটখন নিছোঁ পাছপৰ্ট ফটোটো বিচাৰিছে সেইটো নিয়া নাই আকৌ দোকান বিচাৰি পাছপৰ্ট ফটোটো বনাই আনিছোঁ ইয়াত টিচিং হৈ থকা নাই বাট সেই এক্সপেৰিয়েঞ্চটো আমাক শিকাই আছে চ' দেয়াৰ ইজ লাৰ্ণিং ইভেন উইদাউট টিচিং অপশ্যন 4 ইজ আ ৰং ষ্টেটমেণ্ট 4 ক'ত আছে ইয়াতে 4 আছে ই হ'ব নোৱাৰে ইয়াত 4 আছে ই হ'ব নোৱাৰে ইয়াত 4 আছে ইও হ'ব নোৱাৰে ইয়াত 4 নাই দিছ ইজ দ্য আনচাৰ কোনটো এলিমিনেট কৰিব পৰা সদায় সেইটো পিক কৰি ল'বা অ'কে এতিয়া তুমি গোটেইকেইটা পঢ়া গোটেইকেইটা তোমাৰ হয় যেন লাগিব এ টিচাৰ অলছ' লাৰ্ণছ ৱাইল টিচিং যেতিয়া টিচাৰে শিকাই থাকে তেতিয়া নিজে শিকে ভেৰি ট্ৰু ৰিয়েল লাৰ্ণিং ইমপ্লাইজ ৰোট লাৰ্ণিং মুখস্থ বিদ্যাটো ৰিয়েল লাৰ্ণিং নেকি দিছ ইজ ফলছ তো তুমি এইটোত চোৱা 6 নাম্বাৰটো আছে নেকি 6 নাম্বাৰটো নাই তাৰমানে এইটো মিলি গৈছে অপশ্যন ডি ইজ দ্য ৰাইট আনচাৰ assertion reason all teaching should aim at ensuring learning প্ৰত্যেকটো টিচিঙৰ এইম থাকিব লাগে যে লাৰ্ণিং হ'ব লাগিব আমি হয়তো ডাউটত থাকিলো হয় বাট যেহেতু ইয়াত আমাৰ আনচাৰটো ওলাই গ'ল যে এভৰি টিচিং মাষ্ট এইম এট এনচিয়ৰিং লাৰ্ণিং যেহেতু আমাৰ এইটো ট্ৰু বুলি ক'লো চ' ইয়াতে আমি এছাৰশ্যনটো কি বুলি ক'ম ট্ৰু বুলি ক'ম ইয়াতে আমি এছাৰশ্যনটো ট্ৰু বুলি ক'ম অল লাৰ্ণিং ৰিজাল্টছ ফ্ৰম টিচিং অলপ আগতে চাইছো এইটো অকল টিচিঙৰ পৰাই যে লাৰ্ণিং হ'ব এনেকুৱাটো নহয় বাহিৰা জাগাৰ পৰাও লাৰ্ণিং হ'ব চ' এ ইজ ট্ৰু আৰ ইজ ফলছ অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ ইফ এ টিচাৰ ইজ নট এবল টু আনচাৰ আ কুৱেশ্যন asked by a student he or she should যদি উত্তৰটো দিব নোৱাৰো তেতিয়া আমি কি ক'ম ভুল উত্তৰ দিম নেকি কিয় দিম ভুল উত্তৰ নিদিওঁ আমি তাক গালি দিম নেকি যে চিট ডাউন বহি থাক আৰু প্ৰশ্ন নুসুধিবি আমি তাক ইগনোৰ কৰিম নেকি এইবোৰো নকৰোঁ চ' আমি চিম্পলি কি কৰিম যদি আমি কিবা এটা প্ৰশ্ন সুধিছে ষ্টুডেণ্টে আমি পাৰা নাই আমি চিম্পলি ক'ম যে মই চাই পেলাই কালি তোমাক জনাম দিয়া ভালকে সে দেট হি অৰ শ্বি উইল ফাইণ্ড আউট এণ্ড আনচাৰ দ্য নেক্সট ডে তোমাক অহাকালি জনাম মই ভালকে চাই অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ টু হেণ্ডেল ষ্টুডেণ্টছ উইথ ডিফাৰেণ্ট লাৰ্ণিং স্পীডছ আ টিচাৰ শুড টিচাৰে কি কৰিব টিচ এট এ ল' পেচ লাহে পঢ়াব অনলি শ্ল' লাৰ্ণাৰত ফ'কাছ কৰিব এইটোও নহয় ইগনোৰ কৰিব শ্ল' লাৰ্ণাৰখিনিক সেইটোও নহয় চ' কি কৰিব যেতিয়া ডিফাৰেণ্ট লাৰ্ণিং স্পীড থাকিব সকলোৰে বেলেগ বেলেগ ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ আহিব ভেৰাইট টিচিং ষ্ট্ৰেটেজিজ টু ৰিচ এভৰি লাৰ্ণাৰ আমি বেলেগ বেলেগ টিচিং ষ্ট্ৰেটেজি এপ্লাই কৰিব লাগিব নট এ কেৰেক্টাৰিষ্টিক অফ ইফেক্টিভ টিচিঙৰ কেৰেক্টাৰিষ্টিক কোনটো নহয় বুলি সুধিছে ডাইনামিক ইণ্টাৰেকশ্যন হয় ষ্টেটিক এণ্ড আনচেঞ্জিং মেথডলজি মাণ্ডাৰা যুগৰ ষ্টাইলত যদি পঢ়াই থাকোঁ সেইটো ইফেক্টিভ টিচিং নহয় আজিৰ দিনত আমি টেকনলজি ইউজ কৰিব লাগিব আৰু যিমান যিয়ে পাৰোঁ চাৰিওফালেদি আপগ্ৰেড হৈ থাকিব লাগিব ঠিক আছে তেতিয়াহে আমাৰ ইফেক্টিভ টিচিং পচিবল হ'ব অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ নেক্সট প্ৰশ্ন During a classroom debate, a teacher intentionally presents contradictory viewpoint on social justice. The primary teaching objective is to confuse the student যে contradictory social issuesৰ ওপৰত বেলেগ বেলেগ ধৰণৰ ভিউ পইণ্ট দিয়ে কনফিউজ কৰিবলৈ দিয়ে নেকি নহয় চিলেবাছ বঢ়াবলৈ দিয়ে নেকি নহয় কম্পিটিশ্যন বঢ়াবলৈ দিয়ে নেকি এইবোৰো নহয় চ' যাতে বিভিন্ন ভিউ পইণ্ট দিলে ক্ৰিটিকেল থিংকিং আৰু এনালিটিকেল ৰিজনিং বাঢ়ে তাৰ কাৰণে দিয়ে When students from diverse cultural background participate equally in classroom interaction, the teacher is primarily promoting. বেলেগ বেলেগ বেকগ্ৰাউণ্ডৰ মানুহখিনি যেতিয়া একেলগে ইকুৱেল পাৰ্টিচিপেশ্যন থাকে তেতিয়া টিচাৰে কি কৰিছে কালচাৰেল ডমিনেন্স শ্ব' কৰিছে নেকি ডমিনেন্সটো শ্ব' কৰা নাই একচেপ্টেঞ্চ শ্ব' কৰিছে
social exclusion নহয়, social inclusion show কৰিছে। authoritarian নহয়, authoritarian মানে কি হয়, খুব বছগিৰি দেখুওৱা, এইটো নহয়। তাত democratic learning environment হৈ আছে। A teacher integrates real life community problems into classroom instruction to develop socially responsible. So real life community problem বিলাক আমি ক্লাছৰুমত লৈ আহি আছো। So এইটো কেনেকুৱা ধৰণৰ লাৰ্নিং, এইটো এক্সপেৰিয়েঞ্চিয়েল আৰু কণ্টেক্সুৱেল লাৰ্নিং, এইবোৰৰ ওপৰত আমি কৰিছো কৰবাত নহয় কৰবাত। এইটো ৰোট লাৰ্নিং নহয়, মুখস্থ বিদ্যা নহয়, মেকানিকেল প্ৰেক্টিচ নহয়, আইচলেটেড থিয়ৰিটিকেল ইনষ্ট্ৰাকচন নহয়। আইচলেটেড মানে কি, সি কোৰিলেটেড নহয়, সি আঁতৰাই ৰাখা, বাট ইয়াতটো কি হৈ আছে, কোৰিলেট হৈ আছে। When students are not doing tasks during group activities, then which of the following a teacher should do? যেতিয়া গ্ৰুপ এক্টিভিটি এটাত ষ্টুডেণ্ট খিনিয়ে টাস্ক পাৰফৰ্ম ভালকে কৰা নাই, টিচাৰৰ কাম কি হ'ব, আমি গৈ পেলাই তেওঁলোকক বুজাই দিম, তেওঁলোকৰ ক্লিয়াৰ ৰোল আৰু ইনষ্ট্ৰাকচনখিনি দি দিম, তোমালোকে কেনেকে কেনেকে কি কি কৰিব পাৰা, গাইডলাইনটো দেখুৱাই দিম তাহাঁতক ৰাস্তাটো। চ' এ শুড বি আনচাৰ, অ'কে। কিন্তু ইয়াত চিও হ'ব পাৰে, অফিচিয়েল আনচাৰ কি আহে যদি আমি অলপমান চাই ল'ম, অকণমান ডাউট আছে, 10% ডাউট এটা, যে এলাউ ষ্টুডেণ্টছ টু ডিছকাছ এমং দেমছেল্ফ। বাট চিন্স এগেইন গ্ৰুপ এক্টিভিটিজ, তাত অলৰেডি তেওঁলোকে ডিছকাছ কৰিবই, চ' সেইকাৰণে আৰু কিনো ডিছকাছ কৰিব দিম, ষ্টিল এ হয় যেন লাগে, এৰ ফালে বেছি টানিছো, বাট চিট অকণমান ডাউট এটা এইটো প্ৰশ্নত কিন্তু আছে। চাই ল'ম অফিচিয়েলি কোনটো মানে। Which of the following should be the main goal of classroom management? Classroom managementor main goal to কি হ'ব, to maintain order and maximize learning. He who saves a life kills a shadow. He who destroys a life creates a void. এইটোত কি হৈ আছে, এটা কন্ট্ৰাষ্টিং বা অপজিট আইডিয়া দুটা ইয়াত কোৱা হৈছে, ঠিক আছে। চ' এনেকুৱা যদি হয় ইহঁতক এণ্টিথেচিছ বুলি কোৱা হয়। চ' যেতিয়া মক টেষ্টত আমি এণ্টিথেচিছ ৱৰ্ডটো অপশ্যনত আনিছিলোঁ, অপশ্যন যদি কোনোবাই কুৱেশ্যনটোৰ লগত অপশ্যন এনালাইচিছ কৰে তেওঁলোকে গম পাব এণ্টিথেচিছ ৱৰ্ডটো মক টেষ্টত আছিল। নেক্সট আমি আকৌ আৰম্ভ কৰিছোঁ। চ' এইটো এণ্টিথেচিছ আমাৰ মক টেষ্টৰ অপশ্যনত আছিল, ইউফেমিজিমো আমাৰ মক টেষ্টৰ অপশ্যনত আছিল। বাকী আমি হাইপাৰবলটো পায়ে থাকোঁ, যোৱা বছৰো আহিছে, ঠিক আছে। বাট এইটোত আমাৰ আনচাৰ কোনটো কাৰেক্ট হ'ব, ইয়াত আমাৰ আনচাৰ এ এণ্টিথেচিছ কাৰেক্ট হ'ব, কাৰণ দুটা কন্ট্ৰাষ্টিং বা অপজিং আইডিয়াজ চলি আছে। আইডেণ্টিফাই দ্য মেইন ভাৰ্ব ইন দ্য ফলোইং কমপ্লেক্স চেণ্টেন্স। ভাৰ্বটো আইডেণ্টিফাই কৰি উলিয়াব লাগে। The policy analyst who structuralized the trade frameworks realized too late that the tariff would backfire. গোটেই কাহিনীটোত মেইন পাৰ্টটো কি, মেইন ভাৰ্বটো কি, যে তেওঁলোকে ৰিয়েলাইজ কৰিছে। ৰিয়েলাইজ ইজ দ্য মেইন ভাৰ্ব। The ancient fortress walls remained impregnable despite weeks of কি হ'ব পেলে কিবা এটা আছিল, bombardment by the invading, যি নহওক যি চেণ্টেন্স লিখিছে মতলব নাই, বাট ইয়াত সুধিছে contextually impregnable is synonymous with. So impregnable, this was there, I think this was from mock test. Mock tester optionত impregnable আছিল আৰু optionত impregnabbleৰ meaningও আছিল, unable to be captured or defeated, আৰু এনেকে dilapidated, এই অপশ্যনবোৰৰো মিনিং আমাৰ vocab যিটো PDF আছিল তাত আছিল, ঠিক আছে। চ' ইম্প্ৰেগনেবল মানে হৈছে যিটো নেকি ডিফিট কৰিব নোৱাৰি, যাক কেপচাৰ কৰিব নোৱাৰি, that is invulnerable. She insisted that he submit the report before leaving. ইয়াত he submits নহয়, he submit হ'ব, এইটো মনত ৰাখিব লাগিব। Select the sentence in which the participle is used correctly. ইয়াত correct sentence টো হৈ যাব, having finished the exam she left the hall quietly. এই ধৰণৰ আমি ইটছ আৰু ইটছৰ ব্যৱহাৰ থকা পাংচুৱেশ্যন মক টেষ্টত আনিছিলোঁ। মক টেষ্ট 1 প্ৰথমটো মক টেষ্টতে আছিল এইটো, ঠিক আছে। চ' কি হ'ব ইয়াতে, ইটছ আ পিটি, ইট ইজ এ পিটি, ইট ইজ বুলি ক'লে ইটছটো নহ'ব, চ' হয়তো এইটো হ'ব নহয়তো বা এইটো হ'ব। ইট ইজ এ পিটি that the team lost its momentum. It is momentum নহয়, lost its momentum, তেওঁলোকৰ momentumটো হেৰুৱালে। চ' অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ। ইট ইজ এ পিটি, সেইটো হ'ব, ঠিকে আছে, বাট লষ্ট ইটছ momentum, অপশ্যন বি, ঠিক আছে। নেক্সট
The professor's laconic style often left students wanting more explanation. Laconic মানে খুব কমকে কৈছে কথা, ব্রিফকে কৈছে, তেওঁলোকক আৰু এক্সপ্লেনেশ্যনৰ প্ৰয়োজন হৈছিল. This is stars. Antonym of the word perfidious. Perfidious মানে হৈছে disloyal, যাক বিশ্বাস কৰিব নোৱাৰি. Antonym হৈ যাব faithful. Select the option that explains the idiom to burn the candle at both ends. আমাৰ vocab PDF ৰ idioms and phrases ৰ 166 number idioms to চোৱা, burn the candle at both ends. ঠিক আছে, তাৰ মিনিংটো হৈছে to exhaust oneself by working too hard and staying up late. খুব কাম যেতিয়া মানুহ কৰে exhaust হৈ যায়, ৰাতি দেৰিলৈকে কৰি আছে, আকৌ লাগি আছে, খুব দিনভৰ লাগি আছে. To overwork oneself by being active early and late. ঠিক আছে, she decided to ইয়াত হ'ব honor. She decided to honor the terms of the contract. The bank refused to honor the check. ইয়াত honor শব্দটো দুইটাতে লাগিব. honor প্ৰথমটো মানে terms of the contract মানি লৈছে, আৰু refuse to honor এই বেংকে চেকখন গ্ৰহণ কৰিবলৈ ৰিফিউজ কৰিছে. কাৰেক্ট স্পেল ৱৰ্ড, স্পেলিং কাৰেকশ্যনত যিটো আমাৰ ইংলিছ ভোকেব PDF আছিল, তাত চোৱা একদম স্পেলিং কাৰেকশ্যন খোলাৰ লগে লগেই একমোডেট ৱৰ্ডটো কিন্তু আছিল, দেখিছা? So this was accommodate. So accommodate কোনটো আহি যাব? Option B is the right answer. Spot the error. Neither of the boys have done his homework. Neither যেতিয়া থাকে তেতিয়া have নহয়, has হ'ব. ঠিক আছে, ইয়াত error কোনটো পাৰ্টত আহিব? C পাৰ্টত error আহিব. পেছেজ এটা আছিল, সো যোনে পেছেজটো পঢ়িব বিচাৰা তোমালোকে পজ কৰি ফেলে পঢ়িব পাৰা, মই দেখুৱাই দিছো পেছেজটো. ঠিক আছে, এইখিনি আছিল, আৰু অলপ আছে, এইখিনি আছে তলফালে, আৰু এইখিনি আছে পেছেজটো. তোমালোকে ভিডিঅ'টো পজ কৰি কেনে পঢ়ি লোৱা. আৰু এবাৰ মই দেখাইছো. ফাৰ্ষ্ট স্ক্ৰীন, এটা স্ক্ৰীনত আহিলে, ফাৰ্ষ্ট স্ক্ৰীন পেছেজৰ, ঠিক আছে, ছেকেণ্ড স্ক্ৰীনখন মই দেখুৱাই আছো, পেছেজৰ ছেকেণ্ড স্ক্ৰীন. ক্লিয়াৰ হৈছে? তো তোমালোকে পঢ়ি লোৱা পেছেজটো, পঢ়ি ফেলে এইকেইটা আনচাৰ কৰিব পাৰিবা. পেছেজৰ যিটো ফাৰ্ষ্ট কুৱেশ্যন আছিল, হোৱাট ডাজ দ্য অথৰ আইডেণ্টিফাই দ্য প্ৰাইমাৰী লিমিটেশ্যন অফ ডমিনেণ্ট হিষ্টৰিগ্ৰাফিকেল একাউণ্টছ অফ দ্য ইণ্ডিয়ান নলেজ চিষ্টেম? চ' লিমিটেশ্যন অপশ্যন বি টো হ'ব ইয়াতে কাৰেক্ট. আৰু 44 নম্বৰত অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ, আৰু 45ত আমাৰ অপশ্যন ডি ইজ দ্য ৰাইট আনচাৰ. ঠিক আছে, নেক্সট আমি আগবাঢ়িছো. চ' এইখিনিৰ পৰা আমাৰ আৰম্ভ হৈছে জিকে পৰ্শ্যন. চ' জিকে আমাৰ 25টা কুৱেশ্যন থাকে, জিকে পৰ্শ্যন আমি সোমাই গলো ইয়াৰ পৰা. ভাৰত ৰত্ন ভূপেন হাজৰিকাই কেতিয়া পাইছিল, বা ভাৰত ৰত্ন 2019 চনত কোনে পাইছিল? ভূপেন হাজৰিকাই পাইছিল. আমি তিনিবাৰকৈ গাইডবুকত মেনশ্যন কৰিছো. প্ৰথম যেতিয়া আমি আছাম জিকে পাৰ্টটোত ভূপেন হাজৰিকাৰ বিষয়ে পঢ়িছো, তাতে আমি মেনশ্যন কৰিছো যে ভূপেন হাজৰিকাই 2012 চনত পদ্ম বিভূষণ আৰু 2019 চনত ভাৰত ৰত্ন পাইছে. ষ্টেটিক জিকেত সত্ৰীয়া ডান্স টপিকটোত যাবা, তাতেও লিখা আছে ভূপেন হাজৰিকাই ভাৰত ৰত্ন 2019 চনত পাইছে. আকৌ যেতিয়া ভাৰত ৰত্ন বুলি পঢ়িছো, তাতেও চাবা যে অসমৰ পৰা ভাৰত ৰত্ন দুজনে পাইছে, গোপীনাথ বৰদলৈ 1999ত আৰু ভূপেন হাজৰিকা 2019 চনত. চ' গাইডবুকত তিনিবাৰ মেনশ্যন আছে এইটো বস্তু. নেক্সট কুৱেশ্যন, PM সুৰজ পৰ্টেল কোনটো মিনিষ্ট্ৰীয়ে লঞ্চ কৰিছে? PM সুৰজ পৰ্টেলটো মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰ. গ্ৰীণ প্লেনেট ইউৰেনাছক কোৱা হয়. ইণ্ডিয়ান মিছাইল টেকনলজিৰ ফাদাৰ বুলি ডক্টৰ APJ আব্দুল কালামক কোৱা হয়. কিয়োটো প্ৰট'কল গাইডবুকত মেনশ্যন আছে, কনভেনশ্যন, এনভাইৰনমেণ্টেল ৰিলেটেড কনভেনশ্যনত যাবা তোমালোকে, 10 নম্বৰ কনভেনশ্যনটো কিয়োটো প্ৰট'কল মেনশ্যন আছে. কিয়োটো প্ৰট'কল ইজ ৰিলেটেড টু reduce greenhouse gases. So option B, climate change and greenhouse gases. Indian space program father কোন হয়? Dr. Vikram Sarabhai. As of today, which of the following is highest civilian award? Highest civilian award অসম বৈভৱ, আমি মেনশ্যন কৰিছো গাইডবুকত, হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড অসম বৈভৱ. কোনে কোনে পাইছে? এইকেইজনে পাইছে, আৰু শেহতীয়াকে 2024 চনত ৰাণা প্ৰতাপ কলিতাই পাইছে. All of these are mentioned in the guidebook. গ্ৰীণ ৰিভলিউশ্যন, বহুতে এইটো ডাউট হোৱা বুলি কৈছে, যে মানে কনফিউজ খাই গৈছে, এনেকুৱা প্ৰশ্ন আহিব বুলি ভাবাই নাছিল. বাট দিছ ৱাজ এগেইন মেনশ্যন ইন দ্য গাইডবুক. গ্ৰীণ ৰিভলিউশ্যন ইজ এছ'চিয়েটেড উইথ হুইট প্ৰডাকশ্যন. চাৰ্চ কৰি চোৱা তুমি ষ্টেটিক জিকেৰ PDFত, গ্ৰীণ ৰিভলিউশ্যন হুইট প্ৰডাকশ্যন ৰিলেটেড.
কোনটো হৈ যাব হুইট এটাতে আছে অপশন বি ৰাইচ এণ্ড হুইট আৰু ফাদাৰ অফ গ্ৰীণ ৰিভলিউশ্যন আছিল ডক্টৰ এম এছ স্বামীনাথন যাক নেকি শেহতীয়াকৈ ভাৰত ৰত্ন প্ৰদান কৰা হৈছে ব্লু ইকনমি জানুৱাৰী মাহৰ কাৰেণ্ট এফেয়াৰ্ছৰ পিডিএফটো খুলি চোৱা তাত দেখিছা ব্লু ইকনমি This is a key part of India's blue economy using ocean resources for economic growth. So, blue economy কি হয় ocean resources সাগৰৰ মহাসাগৰৰ resources বোৰ আমি use কৰো economic growth ৰ কাৰণে that is marine resources and ocean economy blue economy মানে ঠিক আছে 55 artificial intelligence ৰ ওপৰত কি কৈছে artificial intelligence can stimulate human decision making process so মানুহ এজনে যেনেকে decision making কৰিব পাৰে artificial intelligence হেতু কৰিব পাৰে stimulate কৰিব পাৰে this is right AI system depend entirely on biological neurons this is wrong AI system to computerized chipset এইবোৰৰ ওপৰতহে হয় first to right but second is wrong A is true R is false International Day of Education কেতিয়া observed it is observed in January 24 option A is the right answer National Voters Day so current affairs direct আছে as it is আহিছে এটো what was the theme of National Voters Day 2026 My India My vote option B is the right answer this is May মাহৰ current affairs directly paperless judiciary প্ৰথমখন state কি হয় সিকিম হয় ঠিক আছে option C অসম বৈভৱ 2024 কোনে পাইছে again this is Rana Pratap Kolita already mentioned next which among the following tribal councils of Assam is a statutory autonomous council and not a sixth scheduled council কোনটো sixth scheduled council নপৰে বুলি কৈছে সোণোৱাল কছাৰীটো নপৰে নোবেল প্ৰাইজ উইনাৰ প্ৰথমজন নোবেল প্ৰাইজ উইনাৰ কোন হয় এছিয়াৰ পৰা তেখেত হৈছে ৰবীন্দ্ৰনাথ টেগৰ ডাইৰেক্টলি মেনশন নাছিল কিন্তু আমাৰ ইণ্ডিয়াৰ পৰা চন্দ্ৰশেখৰ সিভি ৰমনে 1930 নোবেল প্ৰাইজ পাইছে বুলি আমি কৈছিলো আৰু ৰবীন্দ্ৰনাথ টেগৰে 1913ত পাইছিল সো এই দুজনৰ ভিতৰত যে ৰবীন্দ্ৰনাথ টেগৰ আগতে পাইছে হেতুটো উলিয়াই ল'ব পাৰি আৰু নিশ্চয় ইণ্ডিয়ান কোনবাই পাব লাগিব সেই কাৰণে প্ৰশ্নটো দিছে হেতুৰ পৰা আমি ৰবীন্দ্ৰনাথ টেগৰ অলপমান ইন্টেলিজেন্ট গেছ এটা মাৰিব পাৰিলো হেতেন হয়তো ৰিজাৰ্ভ বেংক কেতিয়া প্ৰতিষ্ঠা কৰা হৈছে পলিটিৰ নোটছটো চাই লোৱা তাত clearly mention করা হয়েছে 1935 ত as per the government of India act 1935 reserve bank was established recommended by Hilton Young commission and প্রথম reserve bank কলকাতাত establish করা হয়েছে so option A is the right answer next question which is the latest enacted amendment of the constitution of India যেতিয়া আমি amendments পঢ়ি আছিলো লাস্ট কি পঢ়িছো 106th amendment পঢ়িছো তাৰ পিছত আমি amendment পঢ়াই নাই that means last amendment টো কোনটো হ'ব 106th amendment that is Nari Shakti Bandhan Adhiniyam jitur joriyate 33% reservation womenok dia hoy in the legislative assembly and parliament question number 65 okay question number 65 কি আছে district আৰু headquarter তুমি Assam GK pdf টো খুলি চোৱা প্ৰথম টপিকটোৱে কি আছে district আৰু headquarter দেখিছা প্ৰথম টপিকটোৱে আছে district আৰু headquarter ডিমা হাছাও কি হয় হাফলং হয় আৰু কি আছে আমাৰ ওয়েস্ট কাৰ্বি আংলং আহিছে চাগে প্ৰশ্নত ওয়েস্ট কাৰ্বি আংলং কি হয় আমাৰ হামৰেন হয় ঠিক আছে আৰু কি আহিছে চিৰাং আহিছে চিৰাং ঠিক আছে প্ৰশ্নত আৰু চিৰাং আহিছে চিৰাঙৰ কি হয় 7 নম্বৰটো চিৰাঙৰ হয় আমাৰ কাজলগাঁও ক্লিয়াৰ হৈছে ঠিক আছে সো এইটো আমাৰ আছিল প্ৰশ্ন Haflong is the headquarter of Dima Hasao. This statement is true. Difu is the headquarter of West Karbi Anglong. This is false. West Karbi Anglong or headquarter hoise Hamren. West Karbi Anglong or headquarter ki Hamren. Karbi Anglong boli kole he Difu holeten. Aru Kajalgaon is the headquarter of Sirang. This is also true. 1 and 3 are true. Option C is the right answer. Question number 66. UNESCO Heritage Site 2024 কি ঘোষণা কৰা হৈছে খুলি চোৱা আমাৰ গাইডবুক ওয়ার্ল্ড হেৰিটেজ সাইট অসমৰ পৰা কি আছে তাত মেনশন কৰা আছে ক্লিয়াৰলি অসমৰ পৰা এতিয়ালৈকে মানস কাজিৰঙা আৰু ফাইনালি 2024 ত চৰাইদেউ মৈদাম ঠিক আছে অপশন বি ইজ দ্য ৰাইট আনসার নেক্সট কোৱেশ্চন ম্যাচ দ্য ফলোইং ট্ৰিটি অফ ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল 1826 চনত এটো তোমালোকে জানা সো C1 ক'ত আছে C1 ইয়াতে আছে
সো এইটো হ'ব নোৱাৰে, এইটো হ'ব নোৱাৰে। বাকি চাওঁ আসাম একৰ্ড কেতিয়া সাইন কৰা হৈছিল? আসাম একৰ্ড ৱাজ সাইনড ইন দ্য ইয়াৰ 1985 আৰু শ্বিলঙৰ পৰা দিছপুৰলৈকে কেপিটেল শিফট কৰা হৈছিল ইন দ্য ইয়াৰ 1973। সো এ লগত 3 আহিব, A3, B4, C1, D2, option C is the right answer. Which official historical document warned that unchecked migration from East Bengal could permanently change the culture and demographies? এডৱাৰ্ড গেটে যিখন 1911 চনত সেন্সাস ৰিপৰ্ট দিছিল তাতে কৈছে এই যে যধে মধে মাইগ্ৰেশ্যন হৈ আছে সি অসমৰ কালচাৰ আৰু জিঅ'গ্ৰাফি সলাই দিব ব্ৰহ্মপুত্ৰ ভেলীৰ বহুত আগতেই তেওঁ প্ৰেডিক্ট কৰি ৱাৰ্ন কৰি থৈ গৈছে। সো দিস ইজ 1911 সেন্সাস ৰিপৰ্ট। ইনাৰ লাইন পাৰ্মিট কোনটো এক্টৰ পৰা বা কোনটো ৰেগুলেশ্যনৰ পৰা আৰম্ভ হৈছে নৰ্থ ইষ্টত? দ্যাট ইজ বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেশ্যন 1873 পৰা ইনাৰ লাইন পাৰ্মিট আৰম্ভ হৈছে। অসমৰ কোনখন জিলা যিয়ে নেকি ভূটান আৰু ৱেষ্ট বেংগলৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে? গাইডবুকত আছিল ভূটানৰ লগত বৰ্ডাৰ কোনে কোনে শ্বেয়াৰ কৰে, ওদালগুৰি, চিৰাং, বাক্সা, কোকৰাঝাৰ আৰু তামুলপুৰ। বাট কণ্ডিশ্যন লগাই দিছে ভূটান আৰু ৱেষ্ট বেংগলৰ লগত কোন কৰে? সো দ্য আনসাৰ উইল বি কোকৰাঝাৰ। অপশ্যন এ ইজ দ্য ৰাইট আনসাৰ। সো দ্যাটছ অল ফৰ টুডে। থেংক ইউ সো মাচ। কমেণ্ট কৰি জনাবা তোমালোকৰ পৰীক্ষা কেনেকুৱা হ'ল। বাকী কাট অফ কিবা কিবি এইবোৰ বেছি মাথা মাৰি নাথাকিবা, 2-4টা কথা কৈ যাওঁ বুলি ভাবিছো, ঠিক আছে। কৈ যোৱাৰ আগত প্ৰথম কথা যে যিসকলে এতিয়াও গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰীক্ষা দিব এখন ৰিলায়েবল চ'ৰ্চ হিচাপে গাইডবুকখন ল'ব পাৰে, লগত মক টেষ্ট এটেম্প কৰিব পাৰা তোমালোকে। সো গাইডবুকৰ কাৰণে হোৱাটছএপ যিটো নাম্বাৰ আহি আছে সেই নাম্বাৰটোত হোৱাটছএপ কৰিলে হৈ যাব। তাত সম্পূৰ্ণ চিলেবাছ তোমালোকে পাই যাবা, লগত কাৰেণ্ট এফেয়াৰ্ছ থাকিব আৰু মক টেষ্ট দিব পাৰা লাৰ্ণিং কিউবৰ এপ ডাউনলোড কৰি। এপৰ লিংক ডিছক্ৰিপশ্যনত থাকিব আৰু এই নাম্বাৰটোত হোৱাটছএপ কৰিলেও তোমালোকক এপৰ লিংক দি দিয়া হ'ব, ঠিক আছে। সো দিছ ৱাজ এবাউট অকণমান আমি কথা পাতো এতিয়া, হ'ব 2-4টা কথা পাতো। পৰীক্ষা যিহেতু অনুষ্ঠিত হৈ গ'ল, তোমালোকৰ বহুতে হয়তো অকল ডিব্ৰুগড় ইউনিভাৰ্চিটি এপ্লাই কৰিছা, গুৱাহাটী ইউনিভাৰ্চিটি এপ্লাই কৰা নাই। যোনে ভালকে বিভিন্ন কম্পিটিটিভ এক্সাম প্ৰিপেয়াৰ কৰি আছে তেওঁলোকৰটো ঠিকে আছে, তেওঁলোকৰ বিশেষ ক'ব লগা নাই। বাট যিসকলে এই ধৰণৰ কম্পিটিটিভ এক্সাম নতুনকে দিছা, সো কম্পিটিটিভ এক্সাম বস্তু কেতিয়াও এনেকুৱা নহয় যে এটা দিলোঁ, বিএড এণ্ট্ৰেঞ্চ আহিল, বিএড এণ্ট্ৰেঞ্চৰ কাৰণে একদম ধুমুহা মাৰি পঢ়িলোঁ, তাৰপিছত গৈ কিনে আকৌ জপাই মেলি থৈ দিলোঁ। কম্পিটিটিভ এক্সাম ইজ অলৱেজ আ প্ৰচেছ। এই এণ্ট্ৰেঞ্চটো দিওঁতে তোমালোক কিছু কথা শিকিলা, নেক্সট আৰু কিবা এণ্ট্ৰেঞ্চ আহিব সেইটো দিওঁতে তোমালোকে কিছু কথা শিকিবা। সেইটো থ্ৰু আউট দ্য ইয়াৰ সেই প্ৰচেছটো চলি থাকিব লাগিব। থ্ৰু আউট দ্য ইয়াৰ সেই প্ৰচেছটো চলোতে তোমালোকৰ গোটেই যিটো জ্ঞানৰ ভঁৰাল হৈ গ'ল বা থিংকিং সেইবোৰ চেঞ্জ হ'ব লাহে লাহে। থ্ৰু আউট দ্য ইয়াৰ তোমালোকে পঢ়ি থাকা, থ্ৰু আউট দ্য ইয়াৰ তোমালোক মক টেষ্ট দি থাকা, কাৰেণ্ট এফেয়াৰ্ছ পঢ়ি থাকা, বিভিন্ন হৈ যোৱা এক্সামৰ পেপাৰবোৰ ছল্ভ কৰি থাকা। তেনেকে তোমালোকৰ এই হৰাইজনটো ডেভেলপ হ'ব। তোমালোকে যদি ভাবিছা যে 2 মাহ বিএড এণ্ট্ৰেঞ্চ ফালি কিনে পঢ়িম তাৰপিছত খতম, তাৰপিছততো আকৌ আহিব আল্টিমেট এইমটো কি? আল্টিমেট এইম হৈছে প্ৰতিষ্ঠা লাভ কৰিব লাগে, বোলে চাকৰি পাব লাগে, কিবা পাব লাগে। নেক্সটটো আৰু এক্সাম আহিব ন, আৰু এক্সাম দিব লাগিব। পাছ কৰি গ'লা বিএড এণ্ট্ৰেঞ্চ নো ডাউট। মক টেষ্টত অলপ টান প্ৰশ্ন দিলে বা অলপ টান প্ৰশ্ন আহিলে ক'ৰবাত মানে কমেণ্ট দিবা যে APSCৰ নিচিনা প্ৰশ্ন। তোমালোকে যিসকলে ফ্ৰী হৈ গ'লা এতিয়া, এই যিখন লাষ্ট ইয়াৰ টেট কাম ৰিক্ৰুইটমেণ্ট এক্সাম GTBGDৰ পেপাৰ আহিছে সেইখন চাবা, টিটটো APSCৰ নিচিনা প্ৰশ্ন। তো সেইকাৰণে প্ৰশ্ন যেনেকুৱাই নহওক সেইবোৰ বস্তু আকোৱালি লোৱা আৰু নেক্সট কথা হৈছে থ্ৰু আউট দ্য ইয়াৰ প্ৰিপাৰেশ্যনটো চলাই যোৱা, যিহৰ কাৰণে নহওক চবৰে চিলেবাছ একে। আৰু এই বস্তুটো মাইণ্ডত ৰাখিব নালাগে যে ডিব্ৰুগড় ইউনিভাৰ্চিটি কিবা এটা বেলেগ হ'ব, গুৱাহাটী ইউনিভাৰ্চিটি কিবা এটা বেলেগ হ'ব, বড়োলেণ্ড কিবা বেলেগ হ'ব, চব একে। চবতে সেই একেটাই বস্তু, একে ইংলিছ, ৰিজনিং, মেথছ, জিকে, চবতে এইকেইটাই পঢ়িব লাগে। টিচিং এপ্টিটিউড কেইটানো আহিল? 10টা আহিল, তাৰে 5টাটো চবেই কৰিব, কোনোবাই পঢ়ি আহক কোনোবাই পঢ়ি নাহক। অপশ্যন এলিমিনেট কৰি কিনে সেই 5টা চবেই কৰি দিব। তো আল্টিমেটলি গৈ থৈ কিনে ডিচাইডিং ফেক্টৰ সেইকেইটাই, মেথছ, ৰিজনিং, ইংলিছ আৰু জিকে। আৰু এইখিনিৰ প্ৰিপাৰেশ্যন তোমালোকে থ্ৰু আউট দ্য ইয়াৰ চলাই যোৱা। দেটছ অল ফৰ টুডে। কিবা থাকিলে কমেণ্ট কৰিবা আৰু নতুবা হোৱাটছএপ কৰিব পাৰা তোমালোকে হোৱাটছএপ নাম্বাৰত। থেংক ইউ ছ' মাছ। পুনৰ লগ পাম। যিসকলৰ আৰু পৰীক্ষা নাই ভালে ভালে তোমালোকৰ এডমিশ্যন হৈ যাওক তাকে কামনা কৰিছোঁ। আমি পিছত টেট পৰীক্ষা ৰিলেটেড ক্লাছত পুনৰ লগ পাম। থেংক ইউ।